দৃষ্টিহীন ছাত্ৰীয়ে মনৰ দৃষ্টিৰে চাবলৈ আহিল ৰৈ ৰৈ বিনালে জুবিনৰ কথা ৰাখিলে সুনিতাই জুবিনে সুনিতাক সুধিছিল তই সিনেমাখন কেনেকৈ চাবি তেতিয়া সুনিতাই উত্তৰ দিছিল মই মনৰ দৃষ্টিৰে চাম আনহাতে এখন ভৰি নথকা ৰাণী কামানক জুবিনে কৈছিল মই আধা ডাক্তৰ তোমাৰ ভৰিখন মই লগাই দিম বিশ্বনাথৰ পাভৈ ডিজিটেল সিনেমা হলত আজি গহপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ দুগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাবলৈ আহে এগৰাকী হৈছে সুনিতা দাস সুনিতা হৈছে দৃষ্টিহীন জুবিন গাৰ্গে 2024 চনত বিদ্যালয়খনলৈ আহোঁতে ৰৈ ৰৈ বিনালে চাবলৈ সুনিতাক কৈছিল যিহেতু সুনিতা দৃষ্টিহীন সেইবাবে সুনিতাক জুবিনে সুধিছিল তই কেনেকৈ সিনেমাখন চাবি তেতিয়া সুনিতাই কৈছিল মই মনৰ দৃষ্টিৰে চাম আসলতে বুজাবলৈ একো ভাষা নাই যিদিনা তেখেত নাই বুলি গম পাইছিলোঁ বিশ্বাস হোৱা নাছিলে কিবা এটা যেন মানে কথাবোৰ যেন মিছা যেন উৰা বাতৰি তেনেধৰণৰ লাগিছিল কিন্তু যেতিয়া শেষত গম পালোঁ যে তেওঁ নাই তেওঁক যেতিয়া 2024 চনত প্ৰথমবাৰৰ বাবে মই তেওঁক লগ পাইছিলোঁ তেতিয়াই তেওঁ মোক কৈছিলে যে মই এখন চিনেমা কৰি আছোঁ এতিয়া ৰৈ ৰৈ বিনালে চিনেমাখনৰ নামটো তাত কিন্তু মই তোৰ দৰেই অন্ধ মই কিন্তু অন্ধ হয় দেই তই চাব লাগিব চিনেমাখন তই দেখিবিনে মই তেতিয়া মোৰ ক'ব নোৱাৰাকৈ মুখৰ পৰা ওলাই আহিছিলে যে জুবিন দা আপোনাৰ চিনেমাখন মই মনৰ দৃষ্টিৰে চাম আৰু গতিকে আজি সেই জুবিন দাৰ কথা ৰাখি মই আজি চিনেমাখন উপভোগ কৰিবলৈ আহিছোঁ আৰু গতিকে খুব বেছি বেয়া লাগিছে যদিও ভাল লাগিছে যে চিনেমাখন আজি উপভোগ কৰিবলৈ পাম ইফালে আৰু এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰী ৰাণী কামান ৰাণীৰ এখন ভৰি নাই সেয়েহে জুবিনে ৰাণীৰ ভৰিখন নিজে স্পৰ্শ কৰি কৈছিল মই আধা ডাক্তৰ তোমাৰ ভৰিখন মই লগাই দিম কিন্তু আজি জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই যাৰ বাবে জুবিন গাৰ্গক বিশেষভাৱে সক্ষম দুগৰাকী ছাত্ৰীয়ে যি কথা দিছিল সেই কথা পালন কৰিবলৈ উপস্থিত হৈছে বিশ্বনাথৰ পাভৈ ডিজিটেল চিনেমা হলত দুখ লাগিছে জুবিন দা আমাৰ মাজত নাই আৰু আমি জুবিন দাৰ আৰু নতুন গান শুনিব নাপাম চিনেমা চাব নাপাম নতুন চিনেমা আৰু আমাৰ শংকৰদেৱ শিক্ষা নিকেতন স্কুলখনলৈ জুবিন দা আহিছিলে তেতিয়া মোক কৈছিলে জুবিন দায়ে মোৰ ভৰিকণ চুই চাই মই আধা ডক্টৰহে তোমাৰ ভৰিকণ মই ঠিক কৰি দিম বুলি কৈছিলে আৰু সিমান মহান ব্যক্তিজন যে আমাৰ মাজত নাই দুয়োগৰাকী ছাত্ৰীৰ জীৱনৰ সমস্ত দায়িত্ব গ্ৰহণ কৰা তথা বিশিষ্ট সমাজসেৱক শংকৰদেৱ শিক্ষা নিকেতনৰ স্বত্বাধিকাৰ উদয়াদিত্য গোস্বামীয়ে পিতৃৰ দায়িত্ব গ্ৰহণ কৰি এই দুই বিশেষভাৱে সক্ষম যুৱতীক জুবিন দাৰ ৰৈ ৰৈ বিনালে চাবলৈ লৈ আহে আমি সৌভাগ্যৱানো এফালৰ পৰা জুবিনৰ নিচিনা এজন মহান ব্যক্তি আমাৰ স্কুললৈ গৈছিলে ডিচেম্বৰ মাহত যোৱা তেওঁ তাত গৈ পেলাই আমাৰ ৰাণী কামানৰ ভৰি চাইছিলে চুই চাইছিলে কৈছে মই আধা ডাক্তৰ মই তোৰ ভৰি ভাল কৰি দিম তাৰপিছত তেনেকৈ আমাৰ সুনিতা দাস তাই অন্ধ হয় তাই গান গায় জুবিনে তেখেতে জানিছিলে আৰু তেওঁক কৈছিলে তোক মই এটা গান গোৱাম কিন্তু দুৰ্ভাগ্য তেওঁ গাবলৈ আজি আমি আমাৰ মাজত নাই তেওঁৰ লগত গাবলৈ তাই আৰু তেওঁ তেতিয়াই কৈ গৈছিলে যে সুনিতা তই মোৰ চিনেমাখন চাবি তেতিয়া আকৌ তেওঁ নিজে প্ৰশ্ন কৰিছে তই জানো চকুৰে দেখা নাপাওঁ তই চাব পাৰিবি তেতিয়া সুনিতাই কৈছিলে নহয় মই মনৰ চকুৰে চাম তেতিয়া আমাৰ মৰমৰ জুবিনে বহুতখিনি ভাল পাইছিলে আৰু তাই খুব এনে মানে মনটোত তাৰমানে যিটো তেওঁ অভিব্যক্তি আছিল নহয় খুব মানে দিব্য অভিব্যক্তি আছিলে যেতিয়া সুনিতা দাসে কৈছিলে মনৰ দৃষ্টিৰে চাম সেই দৃশ্যটো মোৰ কাৰণে এটা মানে অবিস্মৰণীয় আৰু আজি মই এফালেদি ভাল লাগিছে কাৰণ সুনিতা হওক আৰু ৰাণী কামান দুইজনীকে মই ছোৱালী নিচিনাকৈ লৈছোঁ পঢ়া শুনাৰ পৰা তেওঁ সংস্থাপন দিয়া বিয়া বাৰু কৰোৱালৈকে সম্পূৰ্ণ পিতৃত্ব দায়িত্ব লৈছোঁ আৰু তেওঁলোকক আজি মই সেই পিতৃত্ব দায়িত্বৰে
আমাৰ জুবিন গাৰ্গে কৈ যোৱা চিনেমা চাবলৈ কৈ যোৱাৰ সেই কথাটো মই আজি পূৰণ কৰিবৰ কাৰণে তেওঁ সেই ইচ্ছাটো পূৰণ কৰিবলৈ আজি যে আমাৰ এই বিশ্বনাথ চাৰিআলি এই চিনেমা হলত আহিব পাৰিছোঁ সেইটো কাৰণে মোৰ কিছু ভালো লাগিছে আনহাতে সুনিতাই গাই শুনালে জুবিনদাৰ গীত আকাশ ক্ৰুদ্ধ বতাহ ত্ৰষ্ট ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখোঁ দিশহাৰা হৈ ৰয় দিশে দিশে চৰে মাথো মৃত্যুৰ মৃত্যু এতিয়া সহজ মৃত্যু এতিয়া ওচৰ মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ মৃত্যু এতিয়া বিশ্বনাথৰ পৰা কাজী জহিৰুল ইছলামৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।